নমস্কাৰ বন্ধুসকল, মই মৃদুল দাস আৰু আজি মই এটা সাবজেক্টৰ কাৰণে কথা পাতিম আৰু এই কাৰণে ভিডিঅ'টো বনাইছোঁ। মদ খোৱা মানুহ মানে মদাপী মানুহক সদায় সন্মান দিব লাগে আৰু এই কাৰণে সন্মান দিব লাগে। মদ বিড়ি চিগাৰেট খোৱা মানুহেই যে বেয়া সেইটো কথা নহয়। মদ বিড়ি চিগাৰেট খোৱা মানুহৰ ৰাজনীতি নাই। মদ বিড়ি চিগাৰেট খোৱা মানুহে মুখা পিন্ধা ভদ্ৰলোক নহয়। কিছুমান আছে মদ বিড়ি চিগাৰেট একো নাখায়, বহুত জ্ঞান দিব যাব, কিন্তু আনক জ্ঞান দিয়াতে সি নিজেই বিজ্ঞানত পৰি যায়। কাৰণ কি, আনক বুজাবলৈ বহুত সহজ কিন্তু নিজে বুজিবলৈ বহুত কঠিন। কিন্তু মদ খোৱা মানুহক মই এটা চিলুট দিছো, চিলুট। কাৰণ কোনোবাই চাকৰি কৰিছে, মাষ্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই ডক্তৰ, কোনোবাই কিবা, এইবিলাকো মদ খায়। কিন্তু যিসকলে মদ খায় সেইসকল বা চাকৰিয়াল মানুহকহে মই চিলুট দিছো। আৰু যিবোৰে নাখায় চাকৰি কৰিও সেইবিলাকক মই চিলুট দিয়া নাই। মদ খাব লাগে, সঁচা কথা। বহুত মানুহে কয় বোলে মদ খালে বেয়া হৈ যায়, আমুক ৰোগ, মদ খাব নালাগে। কিন্তু মদ খোৱা মানুহৰ সমান দিল খোলা মানুহ কত নাপাবি। তুমি মৃত্যুৰ লাষ্ট মুমেণ্ট কি হয়, আমাৰ মৃত্যু। মদ খালেও মৰিব লাগিব, মদ নাখালেও মৰিব লাগিব। কিন্তু মদ খোৱা মানুহৰ এটাই গুণ আছে, তুমি যেতিয়া মৃত্যুৰ মুখত পৰিবা, তুমি জীৱনৰ শেষ যাত্ৰালৈ শ্মশানত যাবা, তেতিয়া কিন্তু তোমাৰ মৃতদেহটো যেতিয়ালৈকে তোমাৰ ছাই হৈ নাযায় তেতিয়ালৈকে কিন্তু কি সেই মদ খোৱা মানুহবোৰে কেতিয়াও এৰি থৈ নাহে। কিন্তু কোনোবা এজন ডাক্তৰ, কোনোবা এজন ইঞ্জিনিয়াৰ, কোনোবা এজন মাষ্টৰে যদি শ্মশানত যদি যায়, তাৰ সেই মানুহজনৰ লগতে সেই মাষ্টৰ হয়তো বা ডক্তৰ হয়তো বা কিবা এটা ডাঙৰ চাকৰি কৰা মানুহজনে 10জন মানুহ চাইডত বহাই ৰাখিব এনে, কিন্তু তাতে কাম কৰিব এই 4-5জন মানুহ। আৰু সেই 4-5জন মানুহ কোন? সেই মদ খোৱা মানুহ। আৰু সেইবাবে কওঁ, মদ খোৱা মানুহক মই চিলুট জনাইছো। ময়ো খাওঁ মদ। এনেকুৱা নহয় যে মই ব্লগ বনাইছো যে মই মদটো খোৱা নাই, মই মদ খাওঁ। ময়ো এজন ডাকাল মদাপী। ময়ো মদ খাই ঠেলাত উঠি অহা মানুহ। মদ খাই ময়ো ঠেলাত উঠি আহিছিলো। ঠেলাত থবলৈ আহিছিল, ঠেলাখনত বমি কৰি আহিছিলো। তেতিয়া মোক দাদাই 2 কোব মাৰিছিল আৰু সেই কোবত মই উঠি হেঁতে বিচনাত শুই আছিলো। যিয়ে নহওক কিয়, কিন্তু সেই বুলি এনেকুৱা নহয় যে অভাৰকেও খাব লাগে। পালচাৰ গাড়ী এখনত 15-16 লিটাৰ তেল ভৰা যায় আৰু স্কুটিখনত 4 লিটাৰ বা 5 লিটাৰ, মানে যাৰ যিখিনি কেপাচিটি সেইখিনি খাব লাগে। কাৰণ মদ খালে যে বেয়া সেইটো কথা নহয়, মাত্ৰ মদ খাই উঠি কাজিয়া কৰিব নালাগে। আৰু কিছুমান মানুহে মদ খাই যুক্তি কৰিলে কয় খাই দি নিচা হৈছে, যুক্তি কৰিছে। মদ খোৱা মানুহে যিটো যুক্তিত কথা ক'ব, সেইটো যুক্তিত কোনো এজন ইঞ্জিনিয়াৰ, কোনোবা এজন মাষ্টৰ, কোনোবা এজন ডাক্তৰ মানুহ তাক খুটাব নোৱাৰে। কাৰণ কিয়, মদ খাই যিটো যুক্তিত কথা ক'ব ই শুদ্ধ যুক্তি দিব। কাৰণ কিয়, তাৰ ৰাজনীতি নাই। আৰু মদ খোৱা মানুহক 1000 টকা পইচা নালাগে, 1 কাপ মদ পালে যথেষ্ট। আৰু আশীৰ্বাদ দিব বোলে আৰু বেলেগ দিনা যাতে অলপ বেছিকৈ খাব পাৰা, অলপ টকা পইচা হওক যা। ঠিক তেনেকুৱা মদ খাবও লাগে, মদ নাখাকেও থাকিব নালাগে। কিন্তু মদ খাই হেঁতে হয়তো বা ল'ৰা ছোৱালীবিলাকক কিছুমান জ্ঞান দিব নালাগে। যিয়ে নহওক কিয়, আমাৰ দেউতাই আহিছে, কিন্তু ই মদ খালে খং কৰে, মোকো বহুত খং কৰে। কিন্তু মদ খালে এনেকুৱা নহয় যে তাৰমানে কি বেয়া হৈ যাব, মদাপীৰ পুতেক যে মদাপী হ'ব, সেইটো কথা নহয়। ভাল সংগত পঢ়লে ভাল হয়, বেয়া সংগত পঢ়লে বেয়া হয়, এইটো কথা বহুত মানুহে কয়। কিন্তু এইটো কথা মই সম্পূৰ্ণভাৱে বিশ্বাস নকৰোঁ। কাৰণ কিয়, মোৰ লগতো আছে কিছুমান বন্ধু আছে মদ নাখায়। আমি পাৰ্টি কৰি থকা চাইডত বহি চানা খাই থাকিব, কিন্তু মদ নাখায়। ঠিক তেনেকুৱাও জীৱনত বন্ধু দেখা পাইছোঁ। আৰু কিছুমান বন্ধু কিন্তু 1000 বন্ধু। কিছুমান মানুহে কয় মদ খোৱা বন্ধু বহুত, সঁচা কথা। মদ খোৱা বন্ধু বহুত, বিপদত কিন্তু তুমি নাপাবও পাৰা। কিন্তু যিখিনি সময় খোৱা সময়ত যিখিনি মধুৰ কথা পাতিবা, যিখিনি সময় কথা পাতি হেঁতে সময় পাৰ কৰবা, সেইখিনি সময় আচলতে মধুৰ সময় দেই, বহুত ভাল লগা মুহূৰ্ত। যিকোনো এটা আলোচনা কৰা যায়, ভাল লাগে। আৰু কিছুমান 1000 বন্ধুতকৈ এজন বন্ধু খুব প্ৰয়োজন। আৰু কিন্তু খুব মদ খোৱা মানুহৰ মদ নাখা বন্ধু এজন লাগে, আছে মোৰ ঠিক তেনেকুৱা বন্ধু, যাতে পুৰি থাকিলে উঠাই আনিব। আৰু কিছুমান মদ খোৱা মানুহৰ লগত একেলগে মদ খাই থাকিবা, বহুত ভাল বন্ধু, কিন্তু তুমি পুৰি থাকিলে তাৰমানে কি সি উঠাই নানে। আৰু যেতিয়া উঠাই লৈ নাহে তাক বেয়া নাপাবা, কাৰণ কি সি বা কেনেকুৱা কণ্ট্ৰলত আহিছে। দুটাই সমান মদ খাইছা, তুমি বাগৰি পৰিলা যে তোমাক সি উঠাই আনিব লাগিছিল। কিছুমানে কয় উঠাই আনিব লাগে, কিন্তু কি উঠাই অনা নাই। কাৰণ সি বা কিটো কণ্ট্ৰলত আছে, কিজানি তোক উঠাব যাওঁতে কিজানি সিও বাগৰি পৰে, তাৰে এটা সন্দেহ থাকি যায়। যে নহওক কিয়, যিমান মদ খালেও যিমান যি কৰিলেও সদায় নিজৰ কণ্ট্ৰলটো লাগে। কিন্তু আউট অফ কণ্ট্ৰল হৈ যায়, মোৰো হৈছিল আউট অফ কণ্ট্ৰল। মোকো গাঁৱৰ মানুহে ঠেলাত তুলি থব আহিছিল ঘৰত। ময়ো খুব মদ খাওঁ, এতিয়াও মদটো বাদ দিব পৰা নাই, মদ খাই আছোঁ। কিন্তু অলপমান আগত থাকি অকণমান কমাছোঁ, সাধাৰণ কমাছোঁ। আৰু আগতে যদি মোক সাপ এটা লাগিছিল, কেতিয়াবা কোৱাৰ্টাৰ এটাতে মানে কণ্ট্ৰল কৰাৰ চেষ্টা কৰিছোঁ। কাৰণ বয়সো ৰৈ নাথাকে। আজি বা লাহে 30 বছৰ বয়স পালোঁ, কিন্তু মই 19 বছৰ বয়সলৈকে মদ পানী একো খোৱা নাছিলোঁ, চাধা বিড়ি চিগাৰেট খোৱা নাছিলোঁ। কিন্তু যেতিয়া মই
19 বছৰ কমপ্লিট হৈ গ'ল। তাৰপিছত মই লাহে লাহে আজি এক পেক কালি এক পেক এনেকৈ খালোঁ। প্ৰথমতে কিন্তু মদত থাকি মই গাঁজা খালোঁ খুব, 2 বছৰমান গাঁজা খাইছোঁ। গাঁজা খাই পিছত গাঁজাটো অলপ বাদ দিলোঁ নহ'লে শিৱ পূজা যদি আহে তেতিয়া মই গাঁজাটো খাই দিওঁ। আৰু সেইকাৰণে কওঁ কি মদ খোৱা মানুহক ঘিণ নকৰিবা, ময়ো যিহেতু খাওঁ ঘিণ নকৰিবা, কাৰণ মদ খাব পাৰে, নিষ্ঠুৰ নহয়, মদ খাব পাৰে, কাকো বেয়া নাপায়, কাকো ৰাজনীতি কৰিব নাযায়, কাৰো লগত হিংসা কৰিব নাযায়, যিবোৰ কথা ক'ব সম্পূৰ্ণভাৱে শুদ্ধকৈ ক'ব, সেইটোৱেই কথা। আৰু সেইকাৰণে কওঁ কি মই কিন্তু মদ খোৱা মানুহ বেয়া নাপাওঁ। আৰু কিছুমান মোৰ বন্ধু আছে মদ নখা বন্ধু, খুব মোৰ ভাল লগা বন্ধু বা ভাল বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত থাকে মোৰ লগত। যিয়ে নহওক কিয় আজি মই সকলো মদ খোৱা মানুহকে সন্মান দিব লাগে, মই চিলুট জনাইছোঁ। সকলো মদ খোৱা বন্ধুৰ বাবে বনাইছোঁ মই ভিডিঅ'টো, যিহেতু ময়ে মদাপী। মোকতো দেখাত বহুত মানুহে কয় বড়ো মানুহ, ৰাভা মানুহ, কিবা মানুহ। মই আচলতে দাস মানুহ, মই বড়ো মানুহ নহয়। কিন্তু মোক যিকোনো ঠাইত গ'লে মোক সদায় বড়ো মানুহ বুলিয়ে ভাবে। কাৰণ আমাৰ মাকো আমাৰ বড়ো মানুহ বুলি ভাবে। আৰু সেইবাবে মই কিছুমানক কৈ দিওঁ আমাৰ মায়ে বড়ো, দেউতাই আমাৰ হাৰচা। কিছুমান মানুহক কওঁ, কাৰণ আমাৰ মাক একদম বড়ো, মায়ে যেনেকুৱা বড়োৰ নিচিনা মোকো বড়ো হেন পায়। কিন্তু মই দাস মানুহ, আমাৰ মায়েও দাস, আমাৰ দেউতাইও দাস মানুহ। কিন্তু দাস হ'লে আমি দুম নহয়, এইটো আমাৰ বেলেগ দাস। যে নহওক কিয় সকলো অসমবাসী ৰাইজৰ সকলো মদ খোৱা মদাপী সকলো বন্ধুকে মই চিলুট জনাইছোঁ। মৃদুল দাসে চিলুট।